পুখুৰী হৈ আছে আৰু ডেইলি এটা এক্সিডেণ্ট আমি শুনিবলৈ পাই আছোঁ আৰু আজি এটা ৰাস্তা বনাই থৈ গৈছে বুলি কৈছে এইটো ৰাস্তা বনোৱাৰ নামত ভেকু ভনা নচলিব এইটো ভেকু ভনা কৰি গৈছে আজি এখন গাড়ী গৈ আছে আলকেটাৰলৈ এইটো ভেকু ভনা আপোনালোকে নিজে চাব পাৰে এইটো ভেকু ভনা বাহিৰে একো অলপ বেলেগ একো হোৱা নাই গতিকে আমাক আমাৰ ৰাস্তা বিহুৰ আগত আমাক আমাৰ ৰাস্তা মেৰামতি কৰি দিবই লাগিব চাওক অসমীয়া যুৱ মঞ্চৰ এটা স্পষ্ট দাবী যে আপোনাৰ লখিমপুৰৰ পৰা লালুক হৈ পিনি বান্দৰদুৱা হৈ পিনি যি গহপুৰলৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো পথ নে পুখুৰী আচলতে ধৰিবই নোৱাৰি ইয়াত আপোনাৰ এতিয়া মাছ পোহাৰ আমি স্থানীয় ৰাইজে আৰু অসমীয়া জনতাই ভাবিছোঁ যে লালুক সংযোগী যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বান্দৰদুৱাৰ পৰা গহপুৰলৈকে ইয়াত মাছ পোহাৰ এটা ব্যৱস্থা কৰিম আমি চৰকাৰে কি কৰি আছে চৰকাৰে ডাঙৰ ডাঙৰ লেকচাৰ দি আছে এতিয়া ইয়াত কিমান এক্সিডেণ্ট হৈছে আপোনাৰ এই ৰাস্তাটোত ডেইলি এটা দুটা এক্সিডেণ্ট হৈ মানুহ মৰি আছে এইটো এতিয়া ৰাস্তা হৈ থকা নাই পথ হোৱা নাই এইটো জমদুট হৈছে জমদুটলৈ এটা মানে জমখলে যোৱা ৰাস্তা হৈছে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক অনুৰোধ জনাইছোঁ যে লখিমপুৰৰ পৰা লালুক সংযোগী বান্দৰদুৱা হৈ গহপুৰলৈকে যোৱা যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথটো পথৰ নিচিনাকৈ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ অন্যথা যেতিয়ালৈকে এই ডাঙৰ ডাঙৰ গাঁতবোৰ নামাৰে তেতিয়ালৈকে কিন্তু আমি ধাৰাবাহিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।